যদিও এই অজিত দত্তক অসমত তিনিচুকীয়াৰ বুলি জানে, কিন্তু মই প্ৰকৃতপক্ষে এই গাঁৱৰে সন্তান। আৰু আজি মই মোৰ নিজৰ মাতৃভূমিত এনেদৰে নিজক উপস্থাপন কৰিবলৈ পাই এনে লাগিছে যে মোৰ জীৱনটো সফল হৈছে। আৰু আজি এতিয়া এই জেঠৰ বাতৰি আৰু আপোনাক যিযোৰ কবচ আপোনালোকৰ পৰিধান কৰিছে সেয়া হৈছে বহাগীৰ কলকলনি। আচলতে আমাৰ মনটো সদায় আমাৰ ৰঙীন, বহাগ সদায় আমাৰ মনত থাকে। জেঠতো আমাৰ বহাগী মনটো থাকিব পাৰে, এইটো একো ডাঙৰ কথা নহয়। তথাপিও আজি এই যি বিহু মঞ্চৰ সন্মুখত অধিষ্ঠিত প্ৰতিগৰাকী সৰু বৰ দুজন ব্যক্তি বিশেষক মই নিখিল কবি অজিত দত্তই ৰঙালী বিহুৰ ওলগ যাচিছোঁ। প্ৰথমে মই আপোনালোকক কিয় ওলগ যাচিছোঁ জানেনে? যেতিয়ালৈকে দৰ্শক শ্ৰোতা মঞ্চত থাকিব তেতিয়ালৈকে প্ৰতিযোগীসকলৰ প্ৰতিযোগিতা সফল হয়। আচলতে প্ৰতিযোগীসকলে প্ৰেৰণা পায়। ইয়াৰ উদ্দেশ্য এইটো, আপোনালোক যদি নাথাকে প্ৰতিযোগীসকলে পৰিৱেশন কৰি ভাল নাপায়, আৰু প্ৰতিযোগীসকলক আপোনালোকে পূৰ্ণতা প্ৰদান কৰিছে। আৰু ইয়াৰ পাছতে প্ৰতিযোগীসকলক মই বিশেষভাৱে ৰঙালী বিহুৰ ওলগ যাচিছোঁ, কিয়নো তেওঁলোকে বিচাৰকসকলক এটা মান্যতা প্ৰদান কৰে। যদি প্ৰতিযোগীসকল নাথাকে তেতিয়া বিচাৰকৰ কোনো অৰ্থই নাথাকে। ইয়াৰ উদ্দেশ্য এইটো যে প্ৰতিযোগীসকলে বিচাৰকসকলক পূৰ্ণতা প্ৰদান কৰে। সেইকাৰণে প্ৰতিযোগীসকলক মই বিশেষভাৱে কৃতজ্ঞতা, অভিনন্দন আৰু ৰঙালী বিহুৰ ওলগ যাচিছোঁ। ইয়াৰ পাছত উদ্যোক্তাসকলক মই বিশেষভাৱে কৃতজ্ঞতা সূচক ৰঙালী বিহুৰ ওলগ যাচিছোঁ, কিয়নো উদ্যোক্তাসকলে তিনিটা মহান কাম কৰে। এই তিনিটা গোলক একত্ৰ কৰে: দৰ্শক শ্ৰোতা, প্ৰতিযোগী আৰু বিচাৰক মণ্ডলী। এই তিনিটা গোলক বিহু সমিতিসমূহে একত্ৰ কৰে। এইটো মানে তেওঁলোক এক মহান কামৰ অধিকাৰী। সেইকাৰণে তেওঁলোকক মই বিশেষভাৱে কৃতজ্ঞতা সূচক বিহুৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু দ্বিতীয়তে এই বিহু সমিতিবিলাকক মই আৰু এক প্ৰকাৰৰ পৰা কৃতজ্ঞতা জনাব বিচাৰিছোঁ, কিয়নো তেওঁলোকে এই বিহু আমাৰ অসমীয়া জাতিটো গোটেই জগতবাসীক পৰিচয় কৰি দিয়াৰ মূল অংগটোৱে হৈছে বিহু। আৰু সেই বিহু সংস্কৃতিক এই উদ্যোক্তাসকলে প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ মাধ্যমে জীয়াই ৰাখিছে। বেলেগে যিয়েই নকওক, বিহু সমিতিবিলাকে কিন্তু আমাৰ বিহু এই প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ মাধ্যমেৰে ইয়াক জীয়াই ৰাখিছে। সেইকাৰণে বিহু সমিতিসকল বিশেষভাৱে কৃতজ্ঞতাৰ পাত্ৰ। আৰু প্ৰতিযোগীসকলক মই বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু উদ্যোক্তাসকলকো মই পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মোৰ দৰে এজন নিখিল ব্যক্তি এনেদৰে মঞ্চ উদ্বোধন কৰিবলৈ দিয়াৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰৈছোঁ। আৰু শেষান্তৰত মই দুটা অনুৰোধ আপোনালোকক কৰি যাব বিচাৰোঁ। যিহেতু এইটো মই প্ৰতিখন মঞ্চতে অনুৰোধ কৰিছোঁ, যিহেতু আমি জুবিন গাৰ্গৰ কাৰণে আমি কান্দিছোঁ, এয়া এটা বহুত ডাঙৰ কাম, মহান কাম। কিন্তু তাৰ এখোজ আগত যদি আমি প্ৰতিজন ব্যক্তিয়ে নিজৰ বৃদ্ধা পিতৃ মাতৃৰ কাৰণে যদি আমি কান্দোঁ, তেতিয়াহ'লে হয়তো জুবিন গাৰ্গৰ কান্দোতে পূৰ্ণতা পাব। আমি যদি প্ৰতিটো সম্বন্ধ, ককাই ভাই ভাই প্ৰতিটো সম্বন্ধৰ কাৰণে আমি কান্দোঁ, তেতিয়া জুবিন গাৰ্গৰ প্ৰতি কন্যাটোৱে পূৰ্ণতা পাব। আৰু তেতিয়া তেওঁ আত্মাই শান্তি পাব। মোৰ অনুৰোধ আৰু এটা অনুৰোধ কৰি যাওঁ, সেইটো কোনো দুটাই নধৰিব। আচলতে ইয়াত সাংস্কৃতিক পৰিৱেশ আৰু উদ্যোক্তাসকলে যদি ভৱিষ্যতলৈ, মই হাঁহিয়ে কৈছোঁ, আচলতে ভৱিষ্যতলৈ যদি আমি জাতীয় সাজটো এদিনৰ কাৰণে পৰিধান কৰোঁ, নিশ্চয় ভাল হ'ব নেকি, অকণ ভাবি চালে ভাল হ'ব। মই এইটো অনুৰোধ কৰিছোঁ এজন অনুৰোধ হিচাপে। আৰু শেষান্তৰত সকলোকে এই সাধাৰণ ব্যক্তিৰ দ্বাৰা আজি এই মঞ্চ উদ্বোধন হয় বুলি মই অৱগত কৰিছোঁ। আৰু পুনৰবাৰ তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি দুটা অনুৰোধ মই কৰিলোঁ, অনুৰোধ দুটাৰ কাৰণে যদি আপোনালোকে দুখাৰো নকৰে, মই সকলো শীতৰ কাৰণে এইটো অনুৰোধ কৰিছোঁ, জাতীয় সাজ আৰু তাত জুবিন গাৰ্গৰ কাৰণে কলাৰ এখোজ আগতে আমি নিজৰ পিতৃ মাতৃৰ কাৰণে কৰোঁ। এয়াই ক'লোঁ। পুনৰবাৰ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে ভালদৰে বিহু উপভোগ কৰক, দৰ্শক শ্ৰোতা আপোনালোকে থাকক, তেতিয়া প্ৰতিযোগীসকলে পূৰ্ণতা পাব আৰু উদ্যোক্তাসকলেতো সফল হ'ব বুলি মই অনুভৱ কৰোঁ। ধন্যবাদ।